বিষ্ণু সনাতনে সুন্দৰ বৈষ্ণৱে জনমন মলনাখে বিমল পংকজে সুবাস সুন্দৰে আত্মজীৱ জয়ী কৰে বেদ ভাগৱত গীতা পুৰাণৰ কৃষ্ণ লীলা প্ৰসাৰণ দেৱ দামোদৰ জগত ঈশ্বৰ সত্যৰূপ চিৰন্তন শিষ্য ভক্ত দেৱে ব্যাস সমহৰ গুৰুৰ বাকনি গৰে গুৰু নামৰ বৈকুণ্ঠে প্ৰচাৰে ধৰ্মনি চানয়ুৰে দেৱান ভাৱয়তে তানেনতে দেৱ ভাৱয়ন্তু পৰস্পৰং ভাৱয়ন্ত শ্ৰেয় পৰম ৱাপস্যথ গীতাৰ কৰ্মযোগৰ 11 নম্বৰ শ্লোক যাৰ দ্বাৰা দেৱতাসকল সন্তুষ্ট হ'ব আৰু তেওঁলোকে তোমালোকক সুখ দিব। এইদৰে মনুষ্য আৰু দেৱতাসকলে পৰস্পৰৰ সন্তোষ বিধান কৰি থাকিলে সকলোৱে আটাইতকৈ শ্ৰেষ্ঠ সুখ সম্পদ লাভ কৰিব হওক। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 107 ভাগৱত পুৰাণৰ 5ম স্কন্ধৰ 20 অধ্যায়ৰ শিৰোনাম প্লক্ষাদি 6টা দ্বীপ আৰু লকালক পৰ্বতৰ বৰ্ণনা ভাষিত কৰাৰ প্ৰাক্ষণত গুৰু দেৱ দামোদৰৰ পদতলত সেৱা জনাই দৰ্শক শ্ৰোতাক সেৱা জনাওঁ। শ্ৰী শুকদেৱে ক'লে, মহাৰাজ, শেষত আমি প্লক্ষ প্ৰভৃতি 6টা দ্বীপৰ প্ৰমাণ লক্ষণ আৰু আকৃতি অনুযায়ী সেইবোৰৰ বৰ্ষা বিভাগ কৰিম। মেৰু পৰ্বত যেনেদৰে জম্বুদ্বীপৰ দ্বাৰা পৰিবেষ্টিত, সেইদৰে জম্বুদ্বীপ নিজৰ সদৃশ বিস্তৃতযুক্ত, অৰ্থাৎ সেইটো 1,00,000 যোজন বিস্তৃত লৱণ সাগৰে বেষ্টিত। আকৌ পৰিখাৰ বাহিৰত অঞ্চলত উপবনৰ দ্বাৰা বেষ্টিত হৈ আছে, তেনেকৈ লৱণ সাগৰো দুগুণ বিস্তৃত হৈ প্লক্ষদ্বীপৰ দ্বাৰা বেষ্টিত, অৰ্থাৎ প্লক্ষদ্বীপ জম্বুদ্বীপৰ তুলনাত দ্বিগুণ বিস্তীৰ্ণ। জম্বুদ্বীপৰ জম্বু বৃক্ষটিৰ যি পৰিমাণ, প্লক্ষদ্বীপতো সেই পৰিমাণ বিশিষ্ট এজোপা প্লক্ষ বৃক্ষ আছে। এই গছজোপাৰ নাম অনুসৰি এই প্লক্ষদ্বীপটোৰ নাম প্লক্ষদ্বীপ হৈছে। এই গছজোপাৰ ওচৰতে সপ্ত জিহ্বাযুক্ত অগ্নি বিৰাজমান। প্ৰিয়ব্ৰতৰ তনয় ইমজিহ্ব এই দ্বীপৰ অধিকাৰী। তেওঁ এই দ্বীপটো 7টা বৰ্ষত ভাগ কৰিছিল। এই বৰ্ষবিলাকৰ অনুৰূপ নাম বিশিষ্ট নিজৰ 7 পুত্ৰক অৰ্পণ কৰিছিল। তাৰ পিছত তেওঁ স্বয়ং সমষ্টি যোগত দেহ নিবৃত্ত হৈছিল। এই বৰ্ষবিলাকৰ নাম শিৱ, বয়, সুভদ্ৰ, শান্ত, ক্ষেম, অমৃত আৰু অভয়। এই সপ্তবৰ্ষত 7খন পৰ্বত আৰু 7 নদী অতি প্ৰসিদ্ধ। প্ৰসিদ্ধতম সুপ্ত পৰ্বতৰ নাম মণিকোট,
বজ্ৰকোট, ইন্দ্ৰসেন, জ্যোতিষ্মান, সুবৰ্ণ, হিৰণ্যষ্টিভ আৰু মেঘমাল। প্ৰসিদ্ধতম সপ্তনদীৰ নাম হ'ল অৰুণা, নৃম্না, আংগিৰসী, সাবিত্ৰী, সুপ্ৰভতা, খাতম্ভৰা আৰু সত্যম্ভৰা। এই নদীৰ জলত স্নান আচমন আদি কৰিলে ৰজ আৰু তমগুণ নিবৃত্ত হয়। হংস, পতংগ, ঊৰ্ধ্বায়ন আৰু সত্যাংগ নামৰ ব্ৰাহ্মণ স্থানীয় সেই চাৰি বৰ্ণৰ ৰজাসকলৰ বেদবিদ্যাৰ দ্বাৰ স্বৰ্গৰ দ্বাৰ সদৃশ আৰু জগতাত্মা বেদময় সূৰ্যদেৱৰ উপাসনা কৰে। তেওঁলোকৰ পৰমায়ু সহস্ৰ বছৰ। ৰূপ আৰু প্ৰজনন ক্ৰিয়া দেৱতুল্য। তেওঁলোকৰ উপাসনা মন্ত্ৰ হ'ল আমি পুৰাণ পুৰুষ ভগৱান বিষ্ণুৰ মূৰ্তিস্বৰূপ সূৰ্যদেৱৰ শৰণ গ্ৰহণ কৰিছোঁ। তেওঁ সত্য, ঘাত, দেৱ, শুভ আৰু অশুভ ফলৰ অধিষ্ঠাতা। প্লক্ষ প্ৰভৃতি পাঁচটা দ্বীপৰ প্ৰজাসকলৰ আয়ুস, ইন্দ্ৰিয় শক্তি, ওজ, সামৰ্থ্য, বল, বুদ্ধি আৰু বিক্ৰম এইবিলাক জন্মৰ পৰা সিদ্ধ হৈ একেই ভাৱত বৰ্তমান থাকে। প্লক্ষদ্বীপ সমান পৰিমাণ অৰ্থাৎ 2,00,000 যোজন বিস্তৃত ঈশ্বৰ সাগৰৰ দ্বাৰা বেষ্টিত। তেনেকৈ তুলনামূলকভাৱে চাল্মদ্বীপ প্লক্ষদ্বীপৰ দ্বিগুণ অৰ্থাৎ 4,00,000 যোজন পৰিমাণ সুৰাৰস সাগৰৰ দ্বাৰা বেষ্টিত। এই দ্বীপত এজোপা বৃহৎ চাল্মী বৃক্ষ আছে, যি ঠাইত গৰুড়ৰ আৱাসস্থান বিদ্যমান। সেই দ্বীপৰ অধিপতি প্ৰিয়ব্ৰত ৰজাৰ পুত্ৰ যজ্ঞবাহু। তেওঁ এই দ্বীপটো নিজৰ 7 পুত্ৰৰ মাজত 7টা বৰ্ষত ভাগ কৰি দিয়ে। সেই 7 পুত্ৰৰ নাম হ'ল সুৰচন, সৌমনস্য, ৰমণক, দেৱবহ, পৰিভদ্ৰ, আপ্যায়ন আৰু অভিজ্ঞাত। এইবিলাক বৰ্ষত 7টা বৰ্ষ পৰ্বত আৰু 7টা নদী প্ৰসিদ্ধতম। পৰ্বত 7খনৰ নাম সুৰস, শতশৃংগ, বামদেৱ, কুণ্ড, মুকুট, পুষ্পবৰ্ষ আৰু সহস্ৰশ্ৰুতি। নদীবিলাকৰ নাম অনুমতি, চিনিবালা, সৰস্বতী, কুহু, ৰজনী, নন্দা আৰু ৰাকা। এই বৰ্ষসমূহৰ অধিবাসী শ্ৰুতিধৰ, বীৰ্যধৰ, বসুন্ধৰা, য়নধুৰ নামৰ পুৰুষসকলে বেদমন্ত্ৰৰ দ্বাৰা জগত আত্মা বেদময় ভগৱান সোমদেৱক আৰাধনা কৰে আৰু এই মন্ত্ৰৰে স্তৱ কৰে, যিয়ে কৃষ্ণ আৰু শুক্লপক্ষত নিজ ৰশ্মিৰ সহায়ত পিতৃ আৰু দেৱগণক অন্নদান কৰিছে। সেই ৰজা সোম আমাৰ প্ৰজাসকলৰ অনুকূল হওক। এই ভাৱত সুৰা সাগৰ বহিৰ্ভাগত চাল্মদ্বীপৰ তুলনাত দ্বিগুণ বিস্তৃত অৰ্থাৎ 8,00,000 যোজন পৰিমাণত কুশদ্বীপ বৰ্তমান। সেয়া সমপৰিমাণৰ ঘৃতক সাগৰৰ দ্বাৰা পৰিবেষ্টিত। এই দ্বীপত দেৱনিৰ্মিত এটা বিশাল কুশস্তম্ভ থকা বাবে সেয়া কুশদ্বীপ হৈছে। এই কুশস্তম্ভ দ্বিতীয় অনলৰ সদৃশ কমল দীপ্তিদিশসমূহ উদ্দীপিত কৰিছে। হে ৰাজন, সুক্ত কুশদ্বীপৰ অধিপতি প্ৰিয়ব্ৰতৰ পুত্ৰ হিৰণ্য দেৱতা। তেওঁ নিজৰ 7 পুত্ৰৰ মাজত দ্বীপটো বিভক্ত কৰি দি নিজেই তপস্যাত ৰত হৈছিল। তেওঁৰ এই 7 পুত্ৰৰ নাম হ'ল বসু, বসুদাম, দৃঢ়ৰুচি, নাভিনদত্ত, সত্যব্ৰত, বিপ্ৰনাম আৰু দেৱনাম। তেওঁলোক নামযুক্ত এই সকল বৰ্ষত 7খন সীমা পৰ্বত আৰু 7টা নদী প্ৰসিদ্ধ। এই 7 পৰ্বতৰ নাম হ'ল ব্ৰভু, চতুষ, শৃংগ, কপিল, চিত্ৰকূট, দেৱানিক, ঊৰ্ধৰোমা আৰু দ্ৰাৱণ। 7 নদীৰ নাম হ'ল ৰসগোল্লা, মধুকুল্লা, মিত্ৰৰিন্দা, শ্ৰুতবিন্দা, দেৱগৰ্ভা, ঘৃতচ্যুতা আৰু যন্ত্ৰমালা। কুশদ্বীপবাসী কুশল, কৌবিদ, অভিযুক্ত আৰু কুলক নামৰ ৰজাসকলে এই নদীৰ
পানী সেৱন কৰি বিশেষ আচাৰত ভগৱান অগ্নিদেৱৰ উপাসনা কৰে। তেওঁলোকে ক'লে, হে অগ্নি, তুমি সাক্ষাৎ পৰব্ৰহ্মৰ সভ্য বহন কৰা। গতিকে এই পৰম পুৰুষৰ অংগস্বৰূপ দেৱগণৰ যজ্ঞৰ দ্বাৰা অংগী পুৰুষৰ শ্ৰীহৰিৰ আৰাধনা কৰা। কুশদ্বীপৰ বহিৰ্ভাগত ক্ৰঞ্চদ্বীপ অৱস্থিত। এই দ্বীপ আকৌ কুশীদ্বীপৰ তুলনাত দ্বিগুণ আয়তনযুক্ত ক্ষীৰজল সাগৰৰ দ্বাৰা পৰিবেষ্টিত। এই দ্বীপস্থিত প্ৰকাণ্ড পৰ্বত ক্ৰঞ্চৰ নামে অনুসৰি এই দ্বীপৰ নামকৰণ হৈছে। পুৰণি কালত কাৰ্তিকৰ ক্ৰোধত এই পৰ্বতৰ কিয়দংশ বিধ্বস্ত হ'লেও ক্ষীৰসাগৰৰ সংস্পৰ্শত আৰু জলদেৱ বৰুণৰ দ্বাৰা এই দ্বীপ সৰ্বতোভাৱে ৰক্ষিত হৈছিল। প্ৰিয়ব্ৰতৰ পুত্ৰ জ্ঞানী ঘৃতপৃষ্ঠই এই দ্বীপৰ আধিপত্য লাভ কৰে। তেওঁ আকৌ নিজ 7 পুত্ৰৰ মাজত এই দ্বীপটোক ভাগ কৰি দিয়ে। পিছত তেওঁ নিজেই জ্ঞানীৰ পথ ভগৱান শ্ৰীহৰিৰ চৰণ কমলৰ আশ্ৰয় গ্ৰহণ কৰে। ঘৃতপৃষ্ঠৰ এই পুত্ৰসকলৰ নাম হ'ল আত্মা, মধুৰোহ, মেঘপৃষ্ঠ, সুধামা, ভ্ৰাজজ্যেষ্ঠ, লতিতাৰ্ণ আৰু বনস্পতি। তাৰে মাজত 7খন পৰ্বত আৰু 7টা নদী বিখ্যাত। পৰ্বতকেইখনৰ নাম হ'ল শুক্ল, বৰ্ধমান, ভোজন, উপবহন, নন্দ, নন্দন আৰু সৰ্বতোভদ্ৰ। নদীকেইটাৰ নাম হ'ল অভয়া, অমৃতৌষা, আৰ্ষক, তীৰ্থৱতী, পবিত্ৰৱতী আৰু শুক্লা। এই নদীবিলাকৰ জল ব্যৱহাৰ কৰি এইবিলাক বৰ্ষৰ অধিবাসী পুৰুষসকল জলময় ভগৱানৰ অৰ্চনাত ৰত। তেতিয়া তেওঁলোকে এই ধৰণৰ মন্ত্ৰ উচ্চাৰণ কৰে, হে জলৰাশি, তোমালোক নিজৰ পৰাই পাপ বিনাশক, বিশেষতঃ পৰমেশ্বৰৰ নিকটৰ পৰা শক্তি লাভ কৰিছে। গতিকে ভূলোক, ভূৱৰলোক আৰু স্বৰ্গলোক সদৃশ ত্ৰিভুৱন পবিত্ৰ কৰিছা। আমি তোমালোকক স্পৰ্শ কৰিছোঁ, তোমালোক আমাৰ শৰীৰ পবিত্ৰ কৰা। এইদৰে ক্ষীৰসাগৰৰ চতুৰ্দিশে 32 লক্ষ যোজন বিস্তৃত শাকদ্বীপ অৱস্থিত। ইয়াৰ পৰিমাণ দধি সাগৰৰ দ্বাৰা পৰিবেষ্টিত। এই দ্বীপত শাক নামৰ এজোপা বিশাল তৰু আছে। এই গছজোপাৰ পত্ৰবিলাকৰ অন্তৰ্ভাগ ঘন স্পৰ্শ, বাহিৰত মৃদু স্পৰ্শত। সেই বৃক্ষৰ অৱস্থিতিৰ কাৰণে এই দ্বীপৰ নাম হৈছে শাকদ্বীপ। এই বৃক্ষৰ মনোৰম সৌৰভত সমগ্ৰ দ্বীপটো সুবাহিত হৈ থাকে। প্ৰিয়ব্ৰতৰ আত্মজ মেধাতিথি এই দ্বীপৰ অধিপতি আছিল। তেওঁ নিজৰ 7 পুত্ৰৰ মাজত দ্বীপটো ভাগ কৰি দিছিল। এইসকলৰ নাম আছিল পুৰজৱ, মনোজৱ, বেপমান, ধূম্ৰানিক, চিত্ৰৰেফ, বহুৰূপ আৰু বিশ্বধাৰা। এইবিলাক বৰ্ষত 7খন সীমা পৰ্বত আৰু 7খন বিখ্যাত নদী আছিল। সেইবিলাকৰ নাম যথাক্ৰমে ঈশান, উৰু, শৃঙ্গ, বনভদ্ৰ, শতকেশৰ, সহস্ৰস্ৰোতা, দেৱপল আৰু মহানস। নদীবিলাকৰ নাম অনঘা, আয়ুৰ্দা, উভয় স্পৃষ্টি, অপৰাজিতা, পঞ্চনদী, সহস্ৰশ্ৰুতি আৰু নিঃসৃতি। এইবিলাক বৰ্ষত অধিবাসী শতক্ৰোত, সত্যব্ৰত, দানৱব্ৰত আৰু অনুব্ৰত নামৰ পুৰুষসকলে পৰম সমাধিযোগত বায়ুৰূপী ভগৱানৰ পূজা কৰিছিল। তেওঁলোকৰ পূজাৰ স্তুতিমন্ত্ৰ এই ধৰণৰ, যিয়ে স্থাৱৰ জংগমক সকলো ভূত আদিৰ অভ্যন্তৰত প্ৰবিষ্ট হৈ নিজ প্ৰাণাদি বৃত্তৰ দ্বাৰা তেওঁলোকক ৰক্ষা কৰিছে আৰু সমগ্ৰ বিশ্ব যাৰ বশীভূত, সেই অন্তৰ্যামী সাক্ষাৎ ঈশ্বৰস্বৰূপ বায়ুদেৱতাই আমাক ৰক্ষা কৰক। এইদৰে দধি সমুদ্ৰৰ চাৰিওদিশে শাকদ্বীপৰ দ্বিগুণ বিস্তাৰযুক্ত পুষ্কৰ দ্বীপ বৰ্তমান। এইটো সমপৰিমাণ স্বাদযুক্ত জল
সমুদ্ৰৰ দ্বাৰা বহিৰ্ভাগত পৰিবেষ্টিত। এই পুষ্কৰ দ্বীপত এটা অতি বৃহৎ পদ্মপুষ্প সৰোবৰ আছিল। এই সৰোবৰত অযুত নিযুত পৰিমাণৰ পদ্ম সুবৰ্ণময় আৰু অগ্নিশিখাৰ দৰে নিৰ্মল। এই প্ৰকাৰৰ পদ্মৰ ওপৰত স্বয়ং ব্ৰহ্মাই উপৱেশন কৰে। এই দ্বীপত মানসত্তৰ নামে এখন পৰ্বত আছে। সেয়া পূব আৰু পশ্চিম বৰ্ষৰ হিমাগিৰি। এই দ্বীপৰ চাৰিওদিশে লোকপালসকলৰ 4টা পুৰী আছে। ইয়াৰ উপৰিভাগত সূৰ্যদেৱৰ ৰথৰ সংবৎসৰ ৰূপত চক্ৰত মেৰু পৰ্বত পৰিক্ৰমাৰ সময়ত দেৱগণৰ অহোৰাত্ৰ অৰ্থাৎ উত্তৰায়ণ আৰু দক্ষিণায়নৰ দ্বাৰা এবাৰ পৰিভ্ৰমণ কৰে। এই দ্বীপৰ অধিপতি প্ৰিয়ব্ৰত পুত্ৰৰ পুত্ৰ বিচিত্ৰ। পিছত তেওঁ ৰমণক আৰু ধাতৱ নামৰ 2 আত্মজক 2 বৰ্ষৰ অধিপতি হিচাপে নিযুক্ত কৰে। ব্ৰহ্মাৰ সংগত স্বৰ্গলোকত উপৱেশনৰ প্ৰত্যাশাত এই বৰ্ষদ্বয়ৰ অধিবাসীসকলে ভগৱানৰ আৰাধনা কৰে। তেওঁলোকে কোৱা মন্ত্ৰ হ'ল, ব্ৰহ্মাৰ উপাসক আৰু কৰ্মফল হিচাপে যি প্ৰসিদ্ধ তত্ত্বক জনগণই ভেদ কৰি অৰ্চনা কৰে, তেওঁ এক পৰমেশ্বৰ, তেওঁ এক বস্তুত অদ্বৈত। আমি সেই ভগৱানক প্ৰণাম কৰোঁ। এই শুদ্ধ সমুদ্ৰৰ পিছত লোক আৰু আলোক নামৰ 2খন দেশ আছে। এই 2 দেশৰ সীমনা ৰক্ষাৰ্থে মাজত সকলো দিশ বিস্তৃত মণ্ডলাকাৰ পৰ্বত লোকালোক বিদ্যমান। 2 পৰ্বতৰ মধ্যভাগত 1,57,00,000 অধিক যোজন পৰিমাণৰ ভূমি শুদ্ধ সমুদ্ৰৰ পাৰত অৱস্থিত। ইয়াত বিভিন্ন প্ৰজাতিৰ প্ৰাণী বাস কৰে। ইয়াৰ পিছত দৰ্পণৰ দৰে নিৰ্মল স্বৰ্ণময় ভূভাগ দেখা যায়। সেই ভূভাগৰ পৰিমাণ 8,39,00,000 যোজন। তাৰে মাজত কোনো দ্ৰব্য নিক্ষিপ্ত হ'লে সেয়া আকৌ দৃষ্টিগোচৰ নহয়। গতিকে এই স্থানত কোনো প্ৰকাৰৰ প্ৰাণী নাই। হে ৰাজন, উক্ত বৰ্ষদ্বয়ৰ মধ্যৱৰ্তী পৰ্বতৰ নাম লোকালোক। এই পৰ্বতৰ মধ্যস্থলত বিৰাজ কৰি সূৰ্য আদি আলোকবিশিষ্ট দেশৰ লোক আৰু সূৰ্যৰ আলোকহীন দেশ আলোকক পৃথকভাৱে ব্যৱস্থাপিত কৰিছে। পৰমেশ্বৰে ত্ৰিলোকৰ প্ৰান্তভাগত সেই লোকালোক পৰ্বত সংস্থাপিত। এই পৰ্বতৰ উচ্চতা আৰু বিস্তৃতি এইদৰে, সূৰ্যৰ পৰা বিচ্ছুৰিত আলোক ৰশ্মি এই পৰ্বতৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ কাৰণে ত্ৰিলোকৰ বাহিৰলৈ যাব সমৰ্থ নহয়। পণ্ডিতসকলে পৰিমাণ, লক্ষণ আৰু আকৃতি অনুসাৰে এই পৰ্যন্ত লোক সৃষ্টি বিচাৰ কৰিছে। এই ভূলোক 50 কোটি যোজন পৰিমিত আৰু এই লোকালোক পৰ্বতখন পৰিমাণত তাৰে 1/4 অৰ্থাৎ আয়তনত 12 কোটিৰ অধিক যোজন। লোকালোক পৰ্বতৰ ঊৰ্ধ্বভাগত জগতগুৰু ব্ৰহ্মাই 4টা দিগগজ প্ৰতিস্থাপিত কৰিছে। সেইকেইটাৰ নাম ঋষভ, পুষ্কৰচূড়, বামন আৰু অপৰাজিত। ইহঁত আকৌ লোকবিলাকৰ স্থিতিৰ কাৰণ। যি ভগৱান মহাপুৰুষ প্ৰাণীসকলৰ অন্তৰ্যামী, তেওঁ সকলোৰে মংগলাৰ্থে এই পৰ্বতত অধিষ্ঠিত হৈছে। তেওঁ এই বিশুদ্ধ সত্য, যাৰ জ্ঞান, বৈৰাগ্য, অষ্ট ঐশ্বৰ্য আৰু অষ্ট মহাসিদ্ধি উপলক্ষিত আছে, সেয়া প্ৰকাশ কৰে। তেওঁৰ চাৰিওপিনে বিশ্বক সেনা দি প্ৰধান পাৰ্ষদগণে বেষ্টন কৰি থাকে। যদিও ভগৱানে এই গিৰিত অধিষ্ঠান কৰি বিশুদ্ধ সত্য আৱিষ্কাৰ কৰে, তথাপি তেওঁ অসময়ত তেওঁৰ হাতত বিভিন্ন দুৰ্দণ্ড অস্ত্ৰ
শোভিত থাকে। অন্তৰ্যামী হোৱা স্বত্বেও নিজ মায়াচৰিত বিবিধ লোকমাত্ৰ সংৰক্ষণৰ উদ্দেশ্যে তেওঁ লীলাৰ দ্বাৰা এই মূৰ্তি ধাৰণ কৰিছে। হে মহাৰাজ, লকালোক পৰ্বতৰ সদৃশ বহিৰ্ভাগস্থিত আলোকৰ পৰিমাণো 12,50,00,000 অধিক যোজন। ইয়াৰ পিছত পণ্ডিত যোগেশ্বৰ গণৰ বিশুদ্ধ গন্তব্যস্থলৰ কথা কোৱা হৈছে। দ্বিজপুত্ৰক আনয়নৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই এই স্থানত অৰ্জুনক দেখিছিল। এই কাৰণেই এই স্থান অতি শুদ্ধ। হে ভাৰতশ্ৰেষ্ঠ, পূৰ্বত বিস্তৃতৰূপে যি ব্ৰহ্মাণ্ডৰ বৰ্ণনা কৰা হৈছে, এতিয়া তাৰেই পৰিমাণ কওঁ শুনা। সূৰ্য আৰু ব্ৰহ্মাণ্ড গোলাকাৰ মধ্যৱৰ্তী স্থানৰ পৰিমাণ সামগ্ৰিকভাৱে 5 কোটি যোজন। যিহেতু সূৰ্য বৈৰাজৰ ৰূপত এই চেতন ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰিছে, সেইকাৰণে তাৰ নাম মাৰ্তাণ্ড। তুমিয়েই হিৰণ্যগৰ্ভ অৰ্থাৎ সমস্ত জীৱৰ সূক্ষ্ম উপাধি, কাৰণ তেওঁৰ পৰাই হিৰণ্ময় ডিম্বৰ অৰ্থাৎ তৃতীয় স্থূলদেহৰ অস্তিত্ব সিদ্ধ হৈছে। হে ৰাজন, সূৰ্যৰ দ্বাৰা দিকবিলাক আকাশ, পৃথিৱী আৰু অন্যান্য বিভাগত বিভক্ত। ভোগস্থল, মোক্ষস্থল, নৰক আৰু আয়তন আদি এই সৰ্বপ্ৰকাৰৰ লোকসকলেও সূৰ্যক পৰস্পৰৰ পৰা ভিন্ন কৰি বিভক্ত কৰিছে। গতিকে সূৰ্যদেৱৰ তপস্যা কৰা অৱশ্যে কৰ্তব্য। তেওঁ দেৱ, মনুষ্য সকলোৰে আত্মৰূপ। তেওঁ পশু, পক্ষী, লতা আৰু বীজ সকলোৰো আত্মা আৰু নেত্ৰাধিষ্ঠাত্ৰী দেৱতা। গতিকে তেওঁক প্ৰণাম কৰোঁ। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 107 ইমানতে সামৰণি মাৰি সকলোকে শ্ৰদ্ধা নিবেদিছোঁ। জয় গুৰু দেৱদামোদৰ। অনন্ত কুমাৰ শৰ্মা।